নাৰায়ণগঞ্জ চৰাঞ্চলত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন আজি সমগ্ৰ দেশৰ লগতে বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত বৃহত্তৰ নাৰায়ণগঞ্জ চৰাঞ্চলতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটো পালন কৰা হয়। দিৱসটি উপলক্ষে নাৰায়ণগঞ্জ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি তথা জ্যেষ্ঠ সাংবাদিক হজৰত আলীৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়। লগতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটিৰ লগত সংগতি ৰাখি আলোচনা চক্ৰ অনুষ্ঠিত হয়। অসম চৰকাৰৰ পেঞ্চনাৰপ্ৰাপ্ত সাংবাদিক মুছলিমউদ্দিন আহমেদ, নাৰায়ণগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বাহজাহান আলীয়ে বৃক্ষৰোপণ কৰে। আজি প্ৰেছ দিৱস সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিষয় আছিল বিলাসীপাৰা চৰাঞ্চলৰ সাংবাদিকৰ ভূমিকা। আলোচক অধিবক্তা মমিনুল ইছলাম, ক্লাবৰ কাৰ্যকৰী সভাপতি মুছলিমউদ্দিন, মণ্ডল সমাজকৰ্মী মাইনুদ্দিন শ্বেখ, শ্বাহজাহান আলীকে আদি কৰি মুখ্য অতিথি জ্যেষ্ঠ সাংবাদিক মুছলিমউদ্দিন আহমেদে দুৰ্গম চৰাঞ্চলৰ সাংবাদিকসকলৰ ভূমিকা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় আৰু লগতে আমছুৰ প্ৰাক্তন নেতা জহিৰুল ইছলাম উপস্থিত থাকি বক্তব্য আগবঢ়ায়। ৰাতিপুৱা ক্লাবৰ পতাকা উত্তোলন কৰে নাৰায়ণগঞ্জ প্ৰেছ ক্লাবৰ সভাপতি হজৰত আলী। সমূহীয়াকৈ স্মৃতি তৰ্পণ কৰা হয়। দিৱসটোৰ শেষত অভ্যৰ্থনা সমিতিৰ সভাপতি নেহুজুল হকে শলাগৰ শৰাই আগবঢ়ায়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন উপলক্ষে কি জনাব আজি? ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ এই প্ৰাক মুহূৰ্তত মই এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সমাজৰ কাৰণে সংবাদ মাধ্যমে কৰিবলগীয়া বহুত কাম আছে। সেইকাৰণে মই আমাৰ সংবাদ মাধ্যমৰ সকলো সাংবাদিক বন্ধুক মই আমাৰ নাৰায়ণগঞ্জ প্ৰেছ ক্লাবৰ লগতে গোটেই অসম আৰু ভাৰতবৰ্ষৰ সাংবাদিকসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিসকল সাংবাদিকে ভাৰতবৰ্ষখনক আগুৱাই লৈ যোৱাৰ কাৰণে নিজৰ জীৱন আহুতি দিব লগা হৈছিল, সেই শ্বহীদসকললৈ মই মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু লগতে বিশেষকৈ মই আমাৰ এই ভিতৰুৱা চৰাঞ্চলৰ আমাৰ প্ৰেছ ক্লাব থকা এটা নাৰায়ণগঞ্জ অঞ্চল হয় আৰু এই নাৰায়ণগঞ্জ প্ৰেছ ক্লাবৰ উদ্যোগত আগন্তুক দিনত নাৰায়ণগঞ্জৰ লগতে বিলাসীপাৰা অঞ্চলৰ যিবোৰ জ্বলন্ত সমস্যা আছে সেই সমস্যাবোৰ সাংবাদিক বন্ধুসকলে যাতে ভালদৰে উপস্থাপন কৰিব পাৰে।